আজিৰ এই শুভ সন্ধিয়া মহাভাগৱতৰ আলোচনাত আমি অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। সাগৰ সদৃশ মহাভাগৱত, ইয়াৰ তত্ত্ব উদ্ঘাটন কৰাটো খুবেই জটিল। তথাপিও তত্ত্বখিনি নাজানিলেও পৰম প্ৰভুৰ মুখৰ বাণী শ্ৰৱণ কীৰ্তন কৰি কাহিনীৰ মাধ্যমেৰে কিবা পোৱা যায় নেকি, তাৰ বাবে আমি প্ৰয়াস কৰিম। অনাকাংক্ষিতভাৱে যদি অগাপিছা পঢ়াটোতা হয়, তাৰ বাবে আগেয়ে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজিৰ শিৰোনামা প্ৰিয়ব্ৰত ৰজাৰ ডাঙৰ পুত্ৰ অগ্নিধৰ চৰিত্ৰ আৰু তেওঁৰ পুত্ৰসকলৰ বিৱৰণ দিছে যে প্ৰিয়ব্ৰতে সংসাৰ কৰিব বিচৰা নাছিল। ব্ৰহ্মাৰ ইচ্ছা আৰু তেওঁৰ পুত্ৰ মনুৰ কাৰণে প্ৰিয়ব্ৰতে সংসাৰৰ পৰা আঁতৰি থাকিও পুনৰ গৃহ সংসাৰলৈ আহিছিল। ইতিমধ্যে আমি গম পাইছোঁ, সেই গৃহ সংসাৰলৈ আহোঁতে তেওঁৰ জীৱনলৈ 10টি পুত্ৰ আহিছিল, এগৰাকী কন্যা আহিছিল। সেই 10টি পুত্ৰৰ জ্যেষ্ঠ পুত্ৰৰ আজি বিৱৰণ দিব বাৰু। জানো ইয়াৰ আগত আমি যোৱা খণ্ডৰ অকণমান আলোচনা কৰিছোঁ। প্ৰিয়ব্ৰতৰ মহিমাৰ বিষয়ে আমি যোৱা খণ্ডত পঢ়িবলৈ পাইছিলোঁ। এজন ব্যক্তিয়ে জীৱনৰ প্ৰথম অৱস্থাতে যদি পৰমাত্মাৰ বিষয়ে জানে, জগতখনৰ বিষয়ে জানে, মায়াৰ বিষয়ে জানিব পাৰে আৰু ইন্দ্ৰিয়বোৰৰ বিষয়ে যেতিয়া ভালদৰে জানিব, সেইজন ব্যক্তিয়ে তেওঁৰ জীৱনত আহিব পৰা বিভিন্ন সমস্যা ধুমুহাৰ পৰা অনায়াসে পাৰ হয়। জীৱনটো এটা ধুমুহাটো। মানুহ ডাঙৰ হোৱালৈ ভগৱানে আমাক কৈ পঠায় যে হে মহান আত্মা, তোমাক মানৱ হিচাপে পঠালো, শ্ৰেষ্ঠ জীৱক, কিন্তু তোমাৰ একো নকৰিলেও তোমাৰ লগত মই কেইটামান ভয়ংকৰ ভয়ংকৰ শত্ৰু দি পঠাইছো। হয়তো পৃথিৱীত তোমাৰ কোনো শত্ৰু নাথাকিব পাৰে, তোমাৰ শৰীৰৰ লগত দিয়া মোৰ চিৰন্তন নীতিৰে ৰচনা কৰা এই দেহটোতে কেইটামান শত্ৰু মই দিছো। এই শত্ৰুকেইটাক তুমি চিনি ল'বলৈ যত্ন কৰিবা, আৰু সি যে তোমাক শত্ৰুতা কৰিছে নে মিত্ৰতা কৰিছে তুমি জানি উঠি, যদি শত্ৰুতা কৰিছে বুলি জানি তুমি তেওঁলোকৰ সংগ পৰিহাৰ কৰি বন্ধু হিচাপে যেতিয়া তাক ব্যৱহাৰ কৰিবা, তুমি মোক অনায়াসে পাইবা। সেই শত্ৰুতাকেইটা হৈছে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। বাকী গোটেইবোৰ নাচালেও ক্ৰোধ, খংটোৱে যে আমাক অপকাৰ কৰিব পাৰে সেইটো আমি সকলোৱে জানি আহিছোঁ। অনুপযুক্ত জাগাত, নক'বলগীয়া ঠাইত খং কৰাৰ বিনিময়ত হয়তো আপোনাৰ বহুত ডাঙৰ ডাঙৰ পৰিকল্পনা নষ্ট হৈ যাব পাৰে। আপোনাক বহুদিন ভাল পাই থকা ব্যক্তি বুলি যিজনে শ্ৰদ্ধা কৰি আছে, হঠাৎ কিবা কাৰণত আপোনাৰ পচন্দৰ ৰুদ্ৰমূৰ্তি দেখা পালে আপোনাৰ প্ৰতি মানুহজনৰ ভাৱমূৰ্তি সলনি হৈ যাব। সেইকাৰণে আমি বেলেগত ব্ৰেক নলগালেও ক্ৰোধটোক সদায় আমি কাবু কৰি ৰখাটো খুবেই প্ৰয়োজনীয়। কাৰণ এই ক্ৰোধ, খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। শাস্ত্ৰই সিদ্ধান্ত দিছে। ঠিক সেইদৰে প্ৰিয়ব্ৰতে এই শত্ৰুকেইজনক নাৰদ গুৰুৰ জৰিয়তে প্ৰথমেই চিনি ল'লে। এজন ল'ৰা বা এগৰাকী যুৱতীয়ে সৰুতে কৈশোৰলৈকে গমেই নাপায়, কিন্তু লাহে লাহে যেতিয়া যৌৱন প্ৰাপ্ত হ'ব, সি গম নোপোৱাকৈ তাক এই শত্ৰুকেইটা আক্ৰমণ কৰে। যদি মাক দেউতাকৰ মনোবিজ্ঞানৰ জ্ঞান নাথাকে, কম পৰিমাণে থাকে, যদি শিশুকেইটাক যৌৱন অৱস্থাত মুক্তভাৱে এৰি দিয়ে, সিহঁতে সিহঁতৰ যিটো জীৱনৰ উদ্দেশ্য সি পূৰ কৰিব নোৱাৰে। সেইকাৰণে ব্ৰহ্মচৰ্য আশ্ৰমটো খুবেই দৰকাৰ। ব্ৰহ্মশক্তিটো যেতিয়া শৰীৰত বৃদ্ধি পাই যাব,
তাৰ শৰীৰটো তাৰ বাবে বুজা হৈ যাব। এইখিনিত আমাৰ কৰণীয় কিছু থাকি যায়। নাৰদে এই ক্ষেত্ৰত প্ৰিয়ব্ৰতক উপকাৰ কৰিছিল। সৰুতেই এই কথাকেইটা জনাইছিল। তেওঁ ধ্যানৰ মাধ্যমেৰে, সমাধিৰ মাধ্যমেৰে ইন্দ্ৰিয়বোৰক ইমান ধুনীয়াকৈ দমন কৰিলে, সংসাৰৰ প্ৰতি তেওঁ বিৰাগী আহিল। যে নালাগে এইকেইটা শত্ৰুৰ কবলত পৰিলে মোৰ জীৱনটো নষ্ট হ'ব। কিন্তু যিহেতু ককা দেউতাক ব্ৰহ্মা, পিতৃ মনুৰ ইচ্ছা থাকিল, উপায় নাপায় তেওঁ বৈৰাগ্য গ্ৰহণ কৰিও সংসাৰ কৰিলে। কেনেকুৱা সংসাৰ কৰিলে? অতি সুন্দৰ সংসাৰ কৰিলে। যি সংসাৰৰ জৰিয়তে তেওঁ পৰিপাটিকৈ জীৱনটো চলাই দিছিল, সেই সংসাৰত লিপ্ত নহয় সন্তানবোৰক ভাগে ভাগে ঠাইবোৰ ভগাই দিছিল। আনহে নালাগে সপ্তদ্বীপত পৃথিৱীখনো তেওঁ অতি সুন্দৰভাৱে সৃষ্টি কৰি লৈছিল। তেওঁ এটাই ভাবিছিল যে গোটেই পৃথিৱীখন মই পোহৰাম। সূৰ্যৰ পোহৰ নপৰা ঠাইবোৰত তেওঁ নিজে জ্যোতিষ্মান হৈ সাত পাক ঘূৰোতে যিবোৰ চিন হৈ গৈছিল, তাতে 7খন সাগৰ হৈছিল, ওখ ঠাইবোৰ হৈ গৈছিল 7টা দ্বীপ। আমি ইতিমধ্যে যোৱাখনৰ খণ্ডত সেইখিনি পাইছিলোঁ। 10জন পুত্ৰ, এগৰাকী কন্যা ওজস্বিতা বিবাহ হৈছিল। ওজস্বিতাৰ শুক্ৰাচাৰ্যৰ লগত জন্ম হৈছিল দেৱযানীৰ। সেই কথাখিনি আমি পাই গ'লোঁ। তাৰপিছত তেওঁ অনুভৱ কৰিলে যে বিষয় ভোগ কৰি থাকিলে জীৱন সুন্দৰ হ'ব নোৱাৰে। বিষয়বোৰে আপোনাক লাহে লাহে জীৱনটোকে স্তিমিত কৰি দিব। কিন্তু ব্ৰহ্মচৰ্যৰ জ্ঞান যে এজন ব্যক্তিয়ে তেওঁ শৰীৰত উৎপন্ন হোৱা শক্তিবোৰ সঞ্চয় কৰিলে, সি এটা সময়ত যেতিয়া সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পাব, তেওঁ এক দিব্য শক্তি লাভ কৰে। সেই দিব্য শক্তিটোৰ মাধ্যমেৰে অসাধ্য সাধন কৰি দিব পাৰে। ভাৰতবৰ্ষৰ তেনেকুৱা এজন মহান পুৰুষ আছিল স্বামী বিবেকানন্দ, যিজনে আজীৱন ব্ৰহ্মচৰ্য পালন কৰি সমগ্ৰ বিশ্বতে চমকনি তুলিছিল। আজিও তেওঁৰ নাম গুণ প্ৰচাৰ হৈ আছে। তেওঁ ব্ৰহ্মশক্তি ধাৰণ কৰিছিল। সকলোৰে বাবে সম্ভৱপৰ নহয়। অজ্ঞানতাৰ ফলতেই হওক, শাৰীৰিক নিজৰ নজনাৰ ফলতে হওক, আমি তাৰ অৱক্ষয় কৰোঁ। যিটো পৰিৱেশে এজন মানুহক 100 বছৰ নিৰোগীভাৱে জীয়াই ৰখাত সহায় নকৰে। প্ৰিয়ব্ৰতে গোটেই কথাবোৰ জানিছিল। সংসাৰ পিছত তেওঁ বৈৰাগ্য হৈছিল। শেষত তেওঁ এদিন ভাবিলে, দেখিওকো মোৰো কেনে অসাধুৰৰ চিন, ৰজা হৈয়া ভৈলো মই নাৰীৰ অধীন। ৰজা, দেশ এখনৰ সম্ৰাট, স্বতন্ত্ৰ হ'লেও আচলতে আমি নিজৰ নিজৰ ভাৰ্যাসকলৰ ওচৰত পৰাধীনতা স্বীকাৰ কৰিব লগা হয়। বিভিন্ন কাৰণত, অৰ্ধাংগিনী বুলিয়ে হওক, জীৱন যাত্ৰাৰ সংগিনী বুলিয়ে হওক। তেতিয়া তেওঁ লাহে লাহে গম পাই গ'ল যে হেন গৰিহিত কৰ্ম আনে কোনে কৰে, স্ত্ৰী সংগী একে মই অধমত পৰে। যিসকল ব্যক্তিয়ে নিজৰ অৰ্ধাংগিনীৰ মায়ামোহৰ পৰা ঊৰ্ধলৈ যাব পৰা নাই, তেওঁলোক কিন্তু বৈকুণ্ঠ পথৰ পৰা স্খলিত হয় বুলি শাস্ত্ৰই ইয়াত সিদ্ধান্ত এটা দিছে। সেয়েহে তেওঁ নিজৰ পত্নীক জীৱন্ততে মৃত শৰীৰ হিচাপে চোৱা আৰম্ভ কৰিছে। বৰ ডাঙৰ বাৰ্তা দিছে। আছে পত্নীগৰাকী, তেওঁ ধৰি লৈছে এইটো এটা মৃতদেহ। মৃতদেহ বুলি কওঁতে আমাৰ ধাৰণা কি? সেইটো স্পৰ্শযোগ্য নহয়, সেইটো দৃশ্য উপভোগৰ দৃশ্য নহয়। মৃতদেহ এটাৰ লগত হলি গলি কোনে কৰে হয়নে? এটা লিখিছে তেওঁ পত্নীক কেনেধৰণে ভাবিছিল। মৃতক সমান কৰি ভাৰ্যাকো তেজিলা, নাৰদৰ প্ৰসাদত আনন্দ লভিলা।
কৃষ্ণলীলা চৰিতক হৰি হৃদয়ত পাইলন্ত পৰম গতি কৃষ্ণ প্ৰসাদ। বৰ লাগতিয়াল 4টা লাইন এটা পদ। পত্নীক যদি তেওঁ মৃত শৰীৰ বুলি ভবা নাযায়, উপভোগ শব্দটো আহিলেই সমস্যা আহিলেই। যেতিয়া দেখিছে মৃত শৰীৰ, পত্নীৰ প্ৰতি তেওঁ আকৰ্ষণটো কমিব। কৰ্তব্য কৰি আছে, কিন্তু তেওঁক এটা মৃত শৰীৰ বুলি ধৰিছে। আৰু তেওঁ হৃদয়ত কেৱল কৃষ্ণৰ যিবিলাক লীলা, সেইকাৰণে দশম ভাগৱত খুব জৰুৰী। যিসকল ব্যক্তিয়ে দশম ভাগৱত কৃষ্ণ জন্মৰ পৰা বৈকুণ্ঠ পয়নলৈ ভালদৰে মনন কৰে, পদ আকাৰে মনত ৰাখিব পাৰিলেতো আপুনি জীৱনতে মুক্ত হৈ যাব। কৃষ্ণৰ জন্ম কাহিনী প্ৰত্যেকজন ভাৰতীয় সনাতন ধৰ্মৰ ব্যক্তিয়ে কম বেছি পৰিমাণে জানে। কংসৰ কাৰাগাৰত জন্ম হৈছিল, বসুদেৱে ৰাতিয়ে সলনি কৰিছিল, বিভিন্ন লীলা কৰিছিল। গোকুলৰ পিছত বৃন্দাবন গ'ল, বৃন্দাবনৰ পিছত মথুৰা আহিল, মথুৰাৰ পিছত আকৌ দ্বাৰকা লীলা কৰিলে। এই লীলাখিনি যদি কোনোবাই মনন কৰি থাকিব পাৰে, এইখিনিতকৈ পৰম সম্পদ এই ভুৱনতে নাই, চতুৰ্দশ ভুৱনতে নাই। এইখিনি পৰম সম্পদ। দশম যেতিয়া অধ্যয়ন কৰিব গম পাব, সেই দশমখনে আমাৰ মণিকূটত থাকে গুণমালা হিচাপে। তাত কৃষ্ণৰ চৰিত্ৰবোৰ ইমান ধুনীয়াকৈ ছন্দোবদ্ধভাৱে লিখা আছে। আপোনালোকে পাৰিলে অধ্যয়ন কৰি তাক মনত ৰাখিবলৈ যত্ন কৰিব। আৰু অৱশেষত পাইলন্ত পৰম গতি কৃষ্ণ প্ৰসাদত। ভগৱানৰ কথা ভাবি থাকোঁতে তেওঁ প্ৰভু ভগৱন্তৰ ওচৰত পালেগৈ। এতিয়া আজি প্ৰভুজনে পঢ়াখিনি আমি আলোচনা কৰিছোঁ। তেওঁৰে ডাঙৰ পুত্ৰ অগ্নিধৰ চৰিত্ৰ। শুক নিগদতি পাছে শুনিও নিপতি, জ্যেষ্ঠ পুত্ৰ ভৈল তান জম্বুদ্বীপ পতি। আমাৰ ভাৰতবৰ্ষ যি জম্বুদ্বীপ বুলি কোৱা হয়, সপ্তদ্বীপ পৃথিৱীৰ জম্বুদ্বীপৰ অধিপতি হিচাপে অগ্নিধৰক দি গৈছিল ৰাজ্যখন পিতাক প্ৰিয়ৱতী। ৰজা হৈ গ'ল। তেওঁ পুত্ৰৱতে প্ৰজাক পালন কৰি আছে, কিন্তু ইমান সুন্দৰ জ্ঞান। কাৰণ দেউতাক যাৰ ভাল, পুত্ৰই ভাল জ্ঞান ল'লে ভাল হ'বই। প্ৰিয়ব্ৰত যিহেতু এজন জীৱন্ততে মুক্ত পুৰুষ আছিল, পুতেকক ভালদৰে শিকাইছিল। তেওঁ এটা কথাই জানিছিল যে মই বিবাহ বন্ধনত পৰাৰ আগতে আত্মনাৰায়ণক মই লগ কৰি জীৱন আৰু সংসাৰৰ বিষয়ে জানি লওঁ। ঘোৰ তপস্যা কৰিছে। একদিনা ৰাজা গন্ধ মাদন গিৰিত, পুত্ৰ কামে তক আচৰিলা বিপৰীত। যিহেতু সংসাৰ কৰিব লাগিব, সন্তান এজন মোক লাগিব, তেওঁ প্ৰথমে ভগৱানকে সন্তুষ্ট কৰি লৈছে, ব্ৰহ্মা কৰিছিল ধ্যান। আমাৰ কেইজন যুৱকে সংসাৰ ধৰ্ম পালন কৰাৰ আগত ভাগৱত অধ্যয়ন কৰে, ধ্যান কৰে বা গীতা অধ্যয়ন কৰে? নকৰে। কাৰণ আমাৰ ভাগৱতৰ ওচৰলৈ কেতিয়া আহে? যেতিয়া গোটেইবোৰ গণ্ডগোল হৈ খেলি মেলি হৈ বিপদত পৰিল অৱশেষত। সেইটোৱে নহয় জানো? জীৱনটো যাত্ৰা কৰি আছিল, খেলি মেলি লাগি গ'ল, সংসাৰখনো সুখৰ নহয়, খেলি মেলিত গৈ আছে। দেখিছে জীয়াই থাকিনো কি লাভ হ'ব, আৰু মৃত্যু হ'ব নোৱাৰে। কাৰণ আত্মঘাতীটো ভয়ংকৰ, মৃত্যুলৈ মানুহৰ ভয় আছে। সুস্থ মানুহে কেতিয়াও মৃত্যুক আদৰিব নোৱাৰে। অৱশেষত আহি আশ্ৰয় লয় ভাগৱতৰ, আশ্ৰয় লয় সাধু সংগৰ, সেইসকলেও গতি মুক্তি লাভ কৰাটো সম্ভৱ। কিন্তু ভাৰতবৰ্ষৰ এই মহাভাগৱতে আমাক বাৰ্তা প্ৰেৰণ কৰিছে যে প্ৰিয়ব্ৰতৰ পুত্ৰ অগ্নিধৰে নিজৰ বৈবাহিক জীৱনৰ আগমুহূৰ্তত তেওঁ ধ্যান তপস্যাৰ মাধ্যমেৰে কিবা এটা সিদ্ধি বিচাৰিছিল। ধ্যান কৰিছিল ব্ৰহ্মা, পৃথিৱীত ধ্যান কৰিছে। কিন্তু অন্তৰ্যামী শক্তিসকলে বহুত দূৰত থাকিও গম পায়। ব্ৰহ্মাই গম পালে যে অগ্নিধৰে পুত্ৰ কামনাৰে তেওঁক ধ্যান কৰিছে। লিখিছে, ধ্যান কৰি ব্ৰহ্মাক আচন্ত ৰাজপুতে
সত্য লোকে থাকি ব্ৰহ্মা জানিলা ইংগিতে। ইমান দূৰত বাৰু কেনেকে গম পালে? আমাৰ কেতিয়াবা প্ৰশ্ন হৈ যায়। পৃথিৱীত তপস্যা কৰিছে, ব্ৰহ্মলোক কিমান দূৰত আছে। অসম্ভৱ যেন লাগিলেও অসম্ভৱ কলিযুগত আমি অসম্ভৱ শব্দটো প্ৰায় এৰি দিছোঁ। আপোনাৰ যদি ছোৱালীজনী দিল্লীত পঢ়ি আছে, আপুনি কি মৰিগাঁৱত থাকি যোগাযোগ কৰিব নোৱাৰিব জানো? মৰিগাঁও ATM-ত আপুনি পইচা ভৰাই দিলেও তাই পইচাটো পাব, কথা পাতিবও পাৰিব ইত্যাদি। অৰ্থাৎ প্ৰভু ভগৱন্তই এনেকুৱা এটা দূৰবাৰ্তা ৰাখিছে, দূৰত থাকিও আমি ওচৰতে সকলোকে পাব। আৰু সেইকাৰণে বৈকুণ্ঠ প্ৰতি বৈকুণ্ঠত আছে, আমি লগ পাই আছো ক'ত? সাধুৰ সংগত লগ পাই আছো হৃদিৰ মধ্যত। ঠিক সেইদৰে ব্ৰহ্মাই জানিলে, জানি কি কৰিলে? পূৰ্বচিত্তি নামৰ যিজনী অপেশ্বৰা, ৰূপে গুণে ধন্যা, সেই সুন্দৰীজনী ব্ৰহ্মাই আদেশ কৰিলে, যোৱা তুমি অগ্নিধৰৰ পত্নী হোৱাগৈ আৰু বংশৰ বিস্তাৰ কৰা। ইয়াত এটা কথা, কিন্তু এটা ডাঙৰ কথা এটা ওলাই গৈছে। অগ্নিধৰ আছে পৃথিৱীৰ ৰজা, আপোনাৰ মোৰ নিচিনা ব্যক্তি, প্ৰিয়ব্ৰতৰ সন্তান, মনুবংশ। যেতিয়া আমি চবেই মনুবংশ, মানৱ জাতিয়ে মনুবংশ, কিন্তু তেওঁ বিবাহ হ'ব এতিয়া স্বৰ্গৰ এগৰাকী অপ্সৰাৰ লগত। নিশ্চয় স্বৰ্গ আৰু মৰ্ত্যৰ মাজত পূৰ্বতে সঘন যোগাযোগ আছিল, এইটো প্ৰমাণ হৈ গৈছে। এটা লিখিছে, পূৰ্বচিত্তি নামে অপ্সৰা একজনী পৰম সুন্দৰী দেৱী চন্দ্ৰমা বদনী। চন্দ্ৰমা বদনী একে বগাই জিগাই নাকে মুখে চুলিয়ে তুলিয়ে পৰমা সুন্দৰী। ব্ৰহ্মাৰ আগত গীত গাৱে বৰবালা, সেই বেলা ব্ৰহ্মাদেৱে আদেশ কৰিলা। স্বৰ্গৰ অপ্সৰাগৰাকীয়ে ব্ৰহ্মলোকলৈ গৈ ব্ৰহ্মাক প্ৰাৰ্থনা জনাই সন্তুষ্ট কৰিছে। ব্ৰহ্মাই সেই পূৰ্বচিত্তিক আদেশ এটা কৰিব। কি আদেশ কৰিব? তুমি মৰ্ত্যলোকলৈ গৈ সন্মুখৰ ভাৰ্যা হোৱাগৈ। যিহেতু এই দেৱলোকৰ এই অপ্সৰাগৰাকী, সিহঁতৰ মৰণ নাই, পৃথিৱীলৈ আহিল, ভাৰ্যা হ'ল, সন্তান জন্ম দিলে, আকৌ গুচি গ'ল। স্বৰ্গত চাগে তাই এতিয়াও এগৰাকী পৰমা সুন্দৰী হৈছে, কাৰণ স্বৰ্গত এটা কল্পলৈকে কাৰো মৃত্যু নাই, তাত অমৃত পান কৰিছে। সেই অপ্সৰাগৰাকীক দিয়া আদেশটো পদবন্ধে প্ৰভুজনাৰ মিঠা কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।